প্ৰথমে ভালদৰে চাই লওক এই দৃশ্য কেনেদৰে নৈ প্ৰবল সোঁতে এফালৰ পৰা খহাই গৈছে কৰা ফলত যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ বিপদ নৈৰ বুকুত জাহ গৈছে চপৰে কৰা কাৰণ পানীয়ে ক্ৰমান্বয়ে খহাই লৈ গৈছে নদীৰ কৰা এইটো বকুৰ বৰগাঁও বাকাৰাপাৰাৰ বৰগাঁও ভালাপাৰা হৈ কিংগৰা 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী পথ বিগত 2014 চনৰ বিধ্বংসী বানপানীয়ে পথটো খণ্ড বিখণ্ড কৰি পথ যোগাযোগ বিচ্ছিন্ন কৰি পেলায় তাৰ পিছতেই বৃহত্তৰ অঞ্চলটোৰ ৰাজ্যৰ তৎপৰতাত সমগ্ৰ বিষয়টোৰ সম্পৰ্কে অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ নিবেদন কৰিও আজিলৈ নাপালে কোনো ধৰণৰ ফলপ্ৰসূ সঁহাৰি স্থানীয় বিধায়িকাৰ ভূমিকাক লৈও ক্ষোভ বুজাৰিলে ৰাইজে অন্যহাতে মৰণক শৰণ দি এই পথছোৱাৰে নিতৌ অহা যোৱা কৰে স্কুলীয়া ছাত্ৰ ছাত্ৰী শিক্ষক কৃষকৰ লগতে অন্যান্য লোকো আৰু নিৰ্বাচনৰ সময়ত ভোটদানৰ বাবে যাব নালাগে এই পথছোৱাৰে এতিয়া অৱশিষ্ট অংশখিনিও খহাই নিলে বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব বিস্তীৰ্ণ কৃষিভূমি চহাগৃহ ইফালে কম দিনৰ ভিতৰতে উপযুক্ত ব্যৱস্থা নললে ক্ষতি সাধন হ'ব এনে আশংকা দিন কটাইছে ৰাইজে বৰগাঁও ভালাপাৰা বৰগাঁও বাকৰাপাৰা সংযোগী এটা পথ আমাৰ এতিয়া ভোটৰ কেন্দ্ৰলৈ অহা যোৱা কৰা ৰাস্তা আৰু দুখন LP স্কুলৰ মাজত অহা যোৱা কৰা ৰাস্তা আৰু বন্ধু বিদ্যালয়ৰ ৰাস্তা আৰু ইয়াৰ পৰা দূৰ দূৰণিলৈকে ইফাল যাব পাৰি প্ৰায় এইটো 1500 অৰ্থাৎ 1.5 কিলোমিটাৰ ৰাস্তা এইটো খুবেই বেয়া হৈ আছে আমি ইয়াৰ কাৰণে প্ৰায় 10 বছৰে যুদ্ধ কৰি আহিছোঁ আৰু 5 বছৰমান সক্ৰিয় যুদ্ধ কৰিলোঁ লিখি PWD ডিপাৰ্টমেণ্ট পঞ্চায়ত ব্লক অফিচ ইত্যাদিলৈকে কিন্তু এতিয়ালৈকে কামটো হোৱা নাই ইয়াতে এই বাৰিষা কমপ্লিটলি বন্ধ হৈ যায় কাৰণ পানী বন্ধ হয় কিন্তু খৰালি দিনত দিন ৰাত ইপিনেদি বাইক 2 চকীয়া বাহন বহুত অহা যোৱা কৰি থাকে 4 চকীয়াতে যাবই নোৱাৰি চান্দুবি আছে ৰাস্তাত 2014 চনৰ ছেপ্টেম্বৰত হোৱা সেই মানে বিপদৰ কাৰণে এইবিলাক সৃষ্টি হৈছে চান্দুবিৰ নিচিনা ডুবি সৃষ্টি হৈছে কিন্তু এই ৰাস্তাটোৰ গুৰুত্বৰ কাৰণে খৰালি কালত দিন ৰাতি মানে 2 চকীয়া বাহন যথেষ্ট পৰিমাণে চলি থাকে গৰাখহনীয়া আগৰ পৰাই আছিলে কিন্তু এতিয়া মানে চূড়ান্ত পৰ্যায় পাইছে চানমাৰী স্থিত যিটো ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ তেওঁ কামটো কৰা নাই এষ্টিমেট পোৱাৰ পিছতো আৰু সেই কথাখিনি আমি ইতিমধ্যে চিফ মিনিষ্টাৰলৈকেও তেখেতৰ OSDৰ হাতত এপ্লিকেশ্যন দিয়া হৈছে কিন্তু কাম এতিয়ালৈকে হোৱা নাই সেইটো হোৱা নাইতো আমি গম নাপাওঁ এতিয়া যিহেতু PWD ডিপাৰ্টমেণ্টটো চিফ মিনিষ্টাৰৰ হাততে আছিলে আগতে সেইকাৰণে আমি তেখেতক কোনো লগ কৰাৰ চান্স নাপালোঁ গতিকে তেওঁৰ হাতত দিয়াৰ পিছত আৰু তেওঁ কি কৰিলে নকৰিলে আমাৰ একো কোনো ৰিজাল্ট দিয়া নাই আৰু আমিও তেনেকৈ একো গমতি পোৱা নাই অহা যোৱা কৰে কিন্তু এতিয়া বাৰিষা অহা যোৱা কৰিব নোৱাৰে শিক্ষক অহা যোৱা কৰে ইপিনে আছে শিক্ষক সিপিনে আছে শিক্ষক শিক্ষয়িত্ৰী অহা যোৱা কৰে কিন্তু এতিয়া বাৰিষা হোৱাৰ কাৰণে ৰাস্তাটো কমপ্লিট বন্ধ হৈ গৈছে দূৰণিবতীয়া ৰাস্তাৰে তেওঁলোকে অহা যোৱা কৰিবলৈ বাধ্য হৈছে এতিয়াতো ভাঙে আৰু এতিয়া অৱস্থা একদম চূড়ান্ত পৰ্যায় খেতি পথাৰ বিস্তীৰ্ণ অঞ্চল এইটো পানীৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ দং আছে সেইটো একদম আগতেও ছিঙিছিলে আৰু এতিয়াও ছিঙি মানে বিস্তীৰ্ণ পথাৰীয়া অঞ্চল একদম মানে বালুময় কৰি পেলাব খেতিয়কৰ একদম মানে বিৰাট ভীষণ অসুবিধা হ'ব বালু পৰি পেলাই আগতেও হৈছে এতিয়াও ঠিক হোৱা নাই আৰু সিপিনে অৱশ্যে ঘৰ দুৱাৰ অলপ ঔষধ থাকিলেও খেতি পথাৰ যথেষ্ট পৰিমাণে অনিষ্ট হয় এইবিলাকতো কৰিব লাগে তেখেতে যাতে অতি শীঘ্ৰেই আমাৰ এইটো দৃষ্টি নিক্ষেপ কৰে আৰু ৰাস্তাটো জনসাধাৰণৰ সুবিধাৰ কাৰণে সেইটো বনাই দিয়ে আমাৰ এই পথটো লোকী ৰাজ্যৰ একে আমাৰ ইয়াত পুৰণিকালে ৰকী ৰাজ্যৰ ৰাজপথৰ অন্তৰ্গত এইটো আমাৰ পথ গতিকে এই পথছোৱা যদি আমাৰ গৰাখহনীয়াই এই পথটো খহাই লৈ যায় তেতিয়াহ'লে এই বিস্তীৰ্ণ অঞ্চল খেতিপথাৰ ধ্বংসলীলাত পৰিণত হ'ব ইয়াৰ মানুহখিনি ভাত মুঠিৰ কাৰণে হাহাকাৰ কৰিব লগা হ'ব গতিকে এই পথছোৱা যাতে অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দৃষ্টিগোচৰ কৰি বিভাগীয় মন্ত্ৰী তথা পীযুষ হাজৰিকা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই গৰাখহনীয়া ৰোধ কৰি পেলাই আমাৰ নদীবান্ধটো গৰাখহনীয়া নদীবান্ধ দি পেলাই আমাক যাতে এই পথছোৱা যাতায়াতৰ কাৰণে সুব্যৱস্থা কৰি দিয়ে এই অঞ্চলৰ বিভিন্ন ছাত্ৰ ছাত্ৰী এই পথেৰে অহা যোৱা কৰে আৰু শিক্ষকসকল দূৰণিবতীয়া পথেৰে যাত্ৰা কৰাৰ কাৰণে বিভিন্ন সময়মতে স্কুল আহি নাপায়
নাপায় বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছে গতিকে এই সমস্যা আমাৰ জনসাধাৰণৰ সমস্যা গতিকে এই ৰাইজৰ এই অঞ্চলৰ সমস্যা গতিকে এই সমস্যাবিলাক সমাধান কৰিলে আমাৰ এই অঞ্চলৰ উপকৃত হ'ব লগতে এই অঞ্চলৰ যাতায়াত ব্যৱস্থা সুদৃঢ় হ'লে এই অঞ্চলৰ কিছু আৰ্থিকভাৱে উন্নতি হ'ব বুলি মই আশা কৰিছোঁ গতিকে আপোনালোকৰ জৰিয়তে সন্মানীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীক আমি বিনম্ৰতে অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ এই পথছোৱাৰ ব্যৱস্থা কৰি দিয়ে। লিপিকা তালুকদাৰৰ ৰিপৰ্ট N24 আছা।